দিনমান আগত যে মই মোৰ মাৰ ঘৰত থাকিব গৈছিলোঁ, তেতিয়া মোৰ বেষ্ট ফ্ৰেণ্ডজনী আৰু মই দুয়োজনী আবেলি সময়ত এদিন ফুৰিবলৈ গৈছিলোঁ। ক'ত গৈছিলোঁ গম পাইছেনে? ধৰিব পাৰিছে নেকি বাৰু জেগাখিনি? নাই পৰা যদি ময়ে কৈ দিছোঁ বাৰু। দুৰপাঙৰ ফালে গৈছিলোঁ। আবেলি সময়ত যে দুৰপাং দলঙৰ ওচৰৰ এই ভিউটো সঁচাকৈ চাব লগা হয়। ইমান বেছি ভাল লগা এটা পৰিৱেশ নহয়, কি ক'ম আৰু। মই ভিডিঅ'খিনি কৰি আনিছিলোঁ যাতে কেতিয়াবা মনত পৰিলে মই চাব পাৰোঁ। আৰু আজি মোৰ মনত পৰিলে সেয়া গেলেৰীত চাই থাকোঁতে ভাবিলোঁ যে আজি মই চোৱাৰ লগতে আপোনালোককো দেখাওঁ। এনেকুৱা পৰিৱেশবোৰ আপোনালোকে ভাল পায়নে জনাবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ দেই। মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী যেতিয়া 9, 10, 11 মানত আছিলোঁ, সেই সময়খিনিত আমি চাইকেল লৈ বহুত দূৰ ফুৰিবলৈ গুচি যাওঁ গম পায়নে। আৰু যে সেই টিউশ্যনলৈ অহা দিনবোৰ সঁচাকৈ বহুত বেছি মনত পৰে। আৰু আজি এই জেগাবোৰ দেখি যে মোৰ বহুত বেছি মনত পৰি গ'ল, কি ক'ম আৰু। আৰু এই যে দেখিছে ঠাইখিনি, এই ঠাইখিনিত স্কুলৰ পিকনিক খাবলৈ প্ৰায় 3বাৰমান আহিছিলোঁ। সঁচাকৈ বহুত বেছি মনত পৰি গ'ল সেই দিনবিলাক। আহোঁতে অকণমান বাগান এখনতো সোমাইছিলোঁ। বাগানো মই বহুত বেছি ভাল পাওঁ দেই। সঁচাকৈ আপোনালোকে ভাল পায়নে জনাব। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব। আৰু আপোনালোকে যদি যাবলৈ বিচাৰে যাব পাৰিব। সঁচাকৈ পৰিৱেশটো বহুত বেছিয়ে ভাল লগা।